কবিতাৰ শিৰোনাম ৰুমালত ৰোমন্থন। ৰচনা ৰজনী কুমাৰ ডেকা। আবৃত্তি হেমন্ত ওজা কলিতা। তুমি দিয়া চেনেহৰ ৰুমালখন মই আজিও যতনাই ৰাখিছো, কাৰণ সেইখনৰ ভাজে ভাজে তোমাৰ মোৰ স্মৃতিবোৰ সজীৱ হৈ আছে। চতৰ শেষত আকৌ বহাগ আহি পালেহি। সেই দিনটোৰ কথা মোৰ বৰকৈ মনত পৰে। বহাগৰ পহিলা দিনাই তুমি হোমৰ গুৰিত বহিছিলা, মোক এৰি তুমি আনৰ হৈছিলা। মোৰ আই পিতাইৰ সৰু জুপুৰি ঘৰটো দেখি তোমাৰ পিতাৰাই তোমাক মোৰ পৰা আঁতৰাই নিছিল। তুমি অমান্তি হোৱা স্বত্তেও এখন উচ্চ ঘৰলৈ বিয়া দিছিল। তুমি কুশলে থাকা, তাৰে কামনাৰে মই সদায় সুখী। জানানে, তোমাৰ বিয়াৰ ৰভাৰতলিত অনিমন্ত্ৰিত অতিথি হৈ আয়তীৰ সতে ময়ো এবাৰ উৰুলি গোৱাৰ চেষ্টা কৰি চকুলো বৈছিল, আৰু মোৰ সাঁচতীয়া ৰুমালখন বৰকৈ তিতিছিল। জানা, সেই তোমাৰ বাৰু কেতিয়াবা নৈ পাৰৰ আহঁত গছ জুপিলৈ মনত পৰেনে? যেতিয়া বিদ্যালয় ছুটি হৈছিল, তাৰ ছায়াত তুমি আৰু মই প্ৰায়ে জিৰাইছিলো আৰু দুটি মনৰ কথা বিনিময় কৰিছিলো। যেতিয়া নৈৰ সিটো পাৰে হঠাৎ ৰেলৰ উকি বাজিছিল, তেতিয়া তুমি উচপ খাই মোৰ দুবাহুত সোমাই পৰিছিলা। যোৱাবেলি ফাগুনৰ পচোৱা বতাহত নৈ পাৰৰ বগৰী গছজোপি তেনেই উভালি পৰিলে। তাৰে দৃশ্য উপভোগত মোৰ চকুলো সৰিলে, আৰু বেদনাক ৰধিবলৈ মচিলো ৰুমালেৰে। কাৰণ বিদ্যালয় ছুটিৰ সময়ত বগৰীবোৰ পাৰি দিবলৈ মোক তুমি বহুত কাবু কৰিছিলা মিঠা মিঠা কথাৰে। আজিও সেই স্মৃতিবোৰ ৰাখিছো সাঁচি চেনেহৰ ৰুমালৰ ভাজে ভাজে।